ৱাইনাডত মৃত্যুৰ কিৰিলি এম্বুলেন্সত মৃতদেহৰ লানি প্ৰবল বৰষুণৰ লগতে কেৰেলাৰ ৱাইনাডত ভূমিস্খলন প্ৰকৃতিয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছে কেৰেলাত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা 165 জনৰো অধিক কেৰেলাত মুখলধাৰ বৰষুণৰ পাছতেই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাৰ ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ চকুৰ প্ৰচাৰতে চাৰখাৰ হৈ গৈছে কেইবাখনো গাঁও মৃত্যুক সাবটি লৈছে ইজনৰ পিছত সিজন লোকে বৰ্তমানলৈও খাম কটা নাই পৰিস্থিতি এতিয়াও সন্ধানহীন বহু লোক SDRF NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে স্থাপন কৰিছে 45টাকৈ শৰণাৰ্থী শিবিৰ বন্ধ কৰি দিয়া হৈছে বিদ্যালয় মহাবিদ্যালয়সমূহ শৰণাৰ্থী শিবিৰসমূহত ৰাখিছে প্ৰায় 3000তকৈও অধিক লোক এই ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিস্খলনৰ ফলত নিহতসকললৈ 2 লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকলক 50,000 টকাকৈ দিয়াৰ কথা ঘোষণা কৰে ইয়াৰ উপৰিও এম্বুলেন্সত দেখা গ'ল মৃতদেহৰ লানি মুঠৰ ওপৰত বিপদত এতিয়া কেৰেলাৰ ৱাইনাড জিলা কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে মৃত্যু হোৱা লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ কথা ঘোষণা কৰিছে লগতে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিছে মুঠৰ ওপৰত এতিয়াও খাম কটা নাই পৰিস্থিতি নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7